সৃষ্টিকৰ্তাই নাৰীক সৃষ্টি কৰাৰ সময়ত কি গুণ কমাই দিছিল প্ৰতিগৰাকী নাৰীয়ে আজি ভগৱানক ধন্যবাদ দিয়া উচিত। আপুনিও যদি নাৰী তেন্তে কমেণ্টত এবাৰ প্ৰথমেই ভগৱানক ধন্যবাদ দি লওক। আমি কিয় ধন্যবাদ দিব কৈছোঁ সেয়া আপুনি ভিডিঅ'টোৰ শেষত গম পাব। এগৰাকী নাৰীৰ জীৱন কি হয় সেয়া আপুনি জানিলে আপোনাৰ চকুলো ওলাই যাব। পুৰুষসকলেও আজি এবাৰ বুজি লওক নাৰীৰ জীৱনটো আচলতে কি। আহক নাৰীৰ জীৱন সম্বন্ধে আৰম্ভ কৰোঁ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। ভগৱানে নাৰীক সৃষ্টি কৰাৰ সময়ত কোনটো গুণ কমাই দিছিল। আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ। আৰম্ভণিতে কওঁ, এই ভিডিঅ'টো আধাতে নেৰিব। এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোৰ পৰা আপুনি বহু কথাই শিকিব পাৰিব। ভগৱানে নাৰীক সৃষ্টি কৰাৰ সময়ত কি কমাই দিছিল। নাৰীক সংসাৰৰ জননী বুলিও কোৱা হয়। সংসাৰত নাৰীৰ বিভিন্ন ৰূপ বিদ্যমান। মা, ভগ্নী, কন্যা, পত্নী, আইতা, বৰমা, খুৰী, মামী, পেহী, জেঠাই, শাহু, ননন্দ ইত্যাদি। নাৰীৰ বিভিন্ন নাম। প্ৰতিটো ৰূপতে নাৰীয়ে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰে। এই গুণ সকলো প্ৰাণীৰ মাজতেই থাকে। এয়া কোনো ডাঙৰ কথা নহয়। নাৰীয়েই হওক বা পুৰুষেই হওক, যদি গুণ আছে তেন্তে কিবা নহয় কিবা এক দোষো আছে। কিন্তু আমি দোষখিনি নাচাই গুণখিনিহে চাব লাগে। কাৰোবাৰ দোষখিনি চাই আমি কেতিয়াও বেয়া হ'ব নালাগে, কিয়নো মানুহে যিটো দেখে সেইটোহে ভাবে আৰু যিটো ভাবে সেইটোহে কৰে। সেইবাবে আমি কেতিয়াও কাৰো দুখ চাব নালাগে, যাতে আমিও সেইটো কৰিবলগীয়া নহয়। কিন্তু আমাৰ মানসিকতাটোৱে তেনেকুৱা, আমি সদায় দোষটোৱেই দেখোঁ আৰু দোষেই খুচৰি ফুৰোঁ। আৰু এইটোৰ কাৰণেই আমাৰ গুণৰ অভাৱ হয় আৰু দুখ বেছি হয়। আমি জানি বুজি মানুহৰ ভাল কাম চাব নোৱাৰোঁ। কেৱল দুখ খুচৰি আমি আমাৰ মন মস্তিষ্ক লেতেৰা কৰি পেলাওঁ আৰু কৰ্মৰ দ্বাৰা আমি সেইখিনিৰ দুৰ্গন্ধ মানুহৰ মাজত বিলাই ফুৰোঁ। সেইবাবে আজি আমি ইয়াত দুখখিনি নাচাই কেৱল গুণখিনিহে চাবলৈ চেষ্টা কৰিম। এই সংসাৰত সৃষ্টিকৰ্তাৰ সৰ্বোত্তম সৃষ্টিয়েই হৈছে নাৰী। সংসাৰত মনুষ্যৰ প্ৰাদুৰ্ভাৱ নাৰীৰ পৰাই আৰম্ভ হৈছে। সেইবাবেই নাৰীগৰাকী সংসাৰৰ জননী। নাৰীৰ বাবেই এই সংসাৰৰ সন্তুলন তিষ্ঠি আছে। কেনেকৈ সেয়াও আজি আমি আপোনাক ক'ম। নাৰীগৰাকী দেখাত যেনেকৈ কোমল, অন্তৰৰ পৰা কিন্তু সিমানেই মজবুত। সংসাৰৰ সকলো দুখ, সকলো সংকট, যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ তেওঁৰ মাজত শক্তি থাকে। হৃদয়ত মমতাৰ অপাৰ ভাণ্ডাৰ। নাৰী সদায় কৰুণাময়। পুৰুষক সকলো প্ৰকাৰৰ সুখ প্ৰদান কৰিব পৰা অদ্ভুত কলাৰ গৰাকী নাৰী। নাৰীগৰাকী মানৱ আৰু মানৱতাৰ ৰক্ষক। সেইবাবে আমাৰ সমাজত নাৰীক দেৱীৰূপে গণ্য কৰা হয়। তেওঁৰ পূজা কৰা হয়। কোৱা হয়, যিখন ঘৰত নাৰীৰ পূজা হয় সেইখন ঘৰত হেনো দেৱতাই বাস কৰে। য'ত নাৰীক অপমান কৰা হয়, দবাই ৰখা হয়, অন্যায় কৰা হয়, ককৰ্থনা কৰা হয়, নিৰ্যাতন চলোৱা হয়, সেই স্থানত দৰিদ্ৰতাই বাস কৰে। সেইখন ঘৰত কেতিয়াও সুখ শান্তি নহয়। নাৰীক পূজা কৰিলেহে ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। সেইবাবে নাৰীক কেতিয়াও অপমান নকৰিব, তুচ্ছ-তাচ্ছিল্য নকৰিব। এজন পুৰুষৰ সভা এগৰাকী নাৰীয়েহে বঢ়ায়। এখন ঘৰ এগৰাকী নাৰীয়েহে বনায়। যিমানেই আপুনি সুন্দৰকৈ ঘৰখন নবনাওক লাগিলে, সেইখন ঘৰ তেতিয়ালৈকে ঘৰ হৈ নাথাকে যেতিয়ালৈকে তাত এগৰাকী নাৰীয়ে বাস নকৰে। নাৰীক গৃহিণী বুলি এই কাৰণেও কোৱা হয়, কাৰণ তেওঁৰ আগমনতহে ঘৰ এখন সম্পূৰ্ণ হয়। নাৰী অবিহনে ঘৰ এখনৰ কোনো শোভা নাথাকে। ভগৱানে বহুত ভাবি চিন্তিহে নাৰীক ৰচনা কৰিছে। নাৰীক সৃষ্টিৰ বাবে পৰমাত্মাই বহুত বেছি সময় লৈছিল, যাতে নাৰীৰ মাজত কোনো গুণৰ অভাৱ নহয়। কোৱা হয়, ভগৱানে যেতিয়া সৃষ্টিৰ ৰচনা কৰিছিল তেতিয়া ভগৱানক একোৱেই সময় লগা নাছিল। কিন্তু ভগৱানে যেতিয়া নাৰীক সৃষ্টি কৰিছিল তেতিয়া ভগৱানক বহুত বেছি সময়ৰ প্ৰয়োজন হৈছিল। নাৰীক ৰচনা কৰি ভগৱানৰ যেতিয়া কেইবাদিনো গুচি গৈছিল আৰু সম্পূৰ্ণ হোৱা নাছিল, তেতিয়া ভগৱানৰ এজন সেৱকে
সেয়া দেখি ভগৱানক প্ৰশ্ন কৰিবলৈ বাধ্য হৈ পৰিছিল। সম্পূৰ্ণ সৃষ্টি এক পলকত নিৰ্মাণ কৰা ভগৱানে এটা সৃষ্টিৰ বাবে ইমান সময় কিয় লগাইছে? সেৱকজনে ভগৱানক সুধিয়েই দিলে, হে পৰমেশ্বৰ, হে সৃষ্টিকৰ্তা, হে অনন্তপতি ব্ৰহ্মাণ্ডৰ নিৰ্মাণকৰ্তা, এই সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনাৰ বাবে তোমাক এক পল সময় নালাগিল, কিন্তু এয়া তুমি কি ৰচনা কৰিছা প্ৰভু? যি সৃষ্টিত তোমাক ইমান সময়ৰ প্ৰয়োজন হৈছে। তেতিয়া সেৱকজনৰ সেই প্ৰশ্ন শুনি ভগৱানে ক'লে, এয়া মোৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি। পৃথিৱীলোকত এই সৃষ্টিক নাৰীৰূপে সম্বোধন কৰা হ'ব। এই সৃষ্টিৰ ভিতৰত মই অপাৰ গুণ প্ৰতিষ্ঠা কৰিছোঁ, যাতে প্ৰতিটো কামৰ বাবেই মই পৃথিৱীলৈ গৈ থাকিব নালাগে। মোৰ এই সৃষ্টিৰ বিভিন্ন ৰূপ থাকিব। মুখ্যতঃ এয়া 4টা ৰূপত দেখিবলৈ পাব। মা, ভগ্নী, পত্নী আৰু কন্যা। এই সৃষ্টিৰ ওপৰত মই বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছোঁ। সেইবাবে মই এই সৃষ্টিক প্ৰতিটো পৰিস্থিতিতে যুঁজিব পৰাকৈ ৰচনা কৰিছোঁ। ইয়াৰ মাজত সাহস আৰু সহনশীলতাৰ অদ্ভুত সমাহাৰ আছে। কঠিনৰ পৰা কঠিন পৰিস্থিতিটো নিজকে চম্ভালি ৰাখিব পাৰিব। যিকোনো পৰিস্থিতিৰে যুঁজি অনেক দুখ সহ্য কৰি সকলোকে সুখী কৰি ৰখাৰ প্ৰয়াস কৰিব। পৰিয়াল, সন্তান, স্বামী সকলোৰে প্ৰতি সমৰ্পিত হৈ থাকিব। কেতিয়াবা এনেকুৱা সময়ো আহিব ভিতৰৰ পৰা ভাঙি পৰিব, কিন্তু তাৰ পিছতো নিজেই নিজক চম্ভালি এক নতুন জীৱনৰ সঞ্চাৰ কৰিব। এইখিনিয়েই বিশেষ গুণৰূপে চিহ্নিত হ'ব এই নাৰীৰ। ৰোগ, শোক সকলো সহি নিজৰ দায়িত্ব কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাব এই সৃষ্টিয়ে। ভগৱানৰ মুখৰ পৰা নাৰীৰ সহনশীলতাৰ কৰ্তব্যপৰায়ণতাৰ কথা শুনি সেই সেৱকজন হতবাক হৈ ৰ'ল। তেওঁ দেখিলে এই সৃষ্টিৰ আকৃতি দেখোন পুৰুষৰ দৰেই। 2খন হাত, 2খন কাণ, 1খন মুখ সকলো পুৰুষৰ সমানেই। এনে স্থলত এওঁ 2খন হাতেৰে ইমানখিনি কেনেকৈ কৰিব পাৰিব? ভগৱানে তেতিয়া ক'লে, এই সৃষ্টিৰ আকৃতি যদিও পুৰুষৰ দৰে, তথাপিও এই সকলোবোৰ কৰাৰ ক্ষমতা নাৰীৰ মাজত থাকিব। সেইবাবে ইয়াক মোৰ অদ্ভুত ৰচনা বুলি কোৱা হ'ব। ভগৱানৰ কথা শুনি সেৱকজনে সেই সৃষ্টিক এবাৰ স্পৰ্শ কৰি চালে। তেওঁ চাব বিচাৰিলে সকলো বিপত্তি সহ্য কৰিব পৰা এই সৃষ্টি কিমান বেছি কঠোৰ, কিন্তু চুই যেতিয়া দেখিলে বহুত বেছি কোমল আছিল। কোমল দেখিয়েই সেৱকজনে হাঁহিবলৈ ধৰিলে। ভগৱানে সুধিলে, হাঁহিছা কিয়? তেতিয়া সেৱকজনে ক'লে, প্ৰভু, আপুনি কৈছে এই সৃষ্টিৰ নাম নাৰী হ'ব আৰু নাৰীয়ে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজ দিব পাৰিব, কিন্তু আপুনি যি সৃষ্টি কৰিলে এয়াতো একেবাৰেই কোমল। এই সৃষ্টিয়ে কেনেকৈ সকলো পৰিস্থিতিৰ সৈতে যুঁজ দিব পাৰিব? মইতো ভাবিছিলোঁ পুৰুষতকৈ এই সৃষ্টি বহুত বেছি কঠোৰ হ'ব, কিন্তু আপুনিতো এয়া ফুলৰ দৰে একেবাৰে কোমল বনাই দিলে। তেতিয়া ভগৱানে ক'লে, মোৰ এই সৃষ্টিৰ এয়াইতো বিশেষত্ব। এই সৃষ্টি বাহিৰৰ পৰা যিমান কোমল, ভিতৰৰ পৰা সিমানেই মজবুত হ'ব। ইয়াৰ সাহস, ধৈৰ্য আৰু সহনশীলতা তোমালোকে দেখিবা। এইখিনি শুনি সেৱকজনৰ মনত সেই সৃষ্টিৰ বিষয়ে জানিবলৈ আৰু অধিক উৎসুকতা বৃদ্ধি পালে। সেৱকজনে ক'লে, হে পৰমেশ্বৰ, নাৰীয়ে কি পুৰুষৰ দৰে ভাবিব পাৰিবনে? তেতিয়া ভগৱানে ক'লে, মোৰ এই সৃষ্টিৰ ভাবিব পৰা শক্তি অদ্ভুত হ'ব আৰু সমাধান কৰাৰ সামৰ্থ্যও থাকিব। সেৱকজনে দেখিলে ভগৱানে সৃষ্টি কৰা নাৰীৰ গালত পানীৰ টোপাল আছে। সেৱকজনে গালখন স্পৰ্শ কৰি দেখিলে সঁচাই পানী দেখোন। সেৱকজনে ক'লে, প্ৰভু, এওঁৰ গালৰ পৰা পানী কিয় ওলাই আছে? তেতিয়া ভগৱানে ক'লে, এইখিনি তেওঁৰ চকু পানী। এই পানী তেতিয়াহে ওলাব যেতিয়া তেওঁ অন্তৰৰ পৰা নিজেই নিজক দোষী অনুভৱ কৰিব। যেতিয়াই এওঁৰ ভিতৰত কিবা বেদনা থাকিব, সেয়া শাৰীৰিকেই হওক বা মানসিকেই হওক, সেই সময়ত এওঁ তেওঁৰ দুখবোৰ চকু পানীৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিব। মনৰ সকলো পীড়া, সকলো ব্যথা চকুৰ পানীৰ ৰূপত বাহিৰলৈ ওলাই আহিব আৰু লগে লগেই এওঁ নিজক মজবুত কৰি তুলিব পাৰিব। নিজৰ দুখ পাহৰাই তুলিব পৰা এক অদ্ভুত শক্তি থাকিব নাৰীৰ মাজত। এওঁৰ মাজত এনেকুৱা শক্তিও থাকিব চকু পানীৰ দ্বাৰা ভাল ভাল মানুহক বশ কৰি দিব পাৰিব, আৰু এই চকু পানীয়েই কোনোবা সময়ত তেওঁৰ অস্ত্ৰও হ'ব। ভগৱানৰ কথা শুনি সেৱকজনে ক'লে, সঁচাই তুমি মহান প্ৰভু। তুমি নাৰীক সৃষ্টি কৰি
সঁচাই সংসাৰখন সজাই পেলালা, সংসাৰলৈ এক অমূল্য ৰত্ন তুমি পঠিয়াই দিলা। নাৰীৰ ত্যাগ, বলিদান, সাহস আৰু সহনশীলতা বাস্তৱতে অদ্ভুত আৰু অকল্পনীয়। ত্যাগ ইমানেই বেছি যিখিনি কোনেও কৰিব নোৱাৰে। এনেকৈ পিতৃ-মাতৃ, বাই-ভনী, আত্মীয় স্বজন সকলোকে এৰি বিয়া হৈ অন্য পুৰুষৰ সৈতে থাকিবলৈ গুচি যাবলগীয়া হয় এগৰাকী নাৰী। এবাৰ মাত্ৰ ভাবকচোন, এবাৰ মাত্ৰ ভাবক, যেতিয়া আপুনি আপোনাৰ মা-দেউতা, ভাই-ভনী, পৰিয়ালৰ পৰা অলপ দিনৰ কাৰণে দূৰ হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগে। কিন্তু নাৰীগৰাকীক চাওকচোন, নাৰীগৰাকীয়েতো ঘৰ পৰিয়াল সকলোৰে পৰা চিৰদিনৰ বাবে দূৰ হৈ আপোনাৰ লগত থাকিবলৈ আহিছে। যাৰ ওচৰত তেওঁ ডাঙৰ হৈছিল, খেলিছিল, যাৰ হাতেৰে তেওঁ কিবা অলপ খাই তৃপ্তি পাইছিল, যাৰ মৰমৰ উমত তেওঁ ডাঙৰ হৈছিল, সেই সকলোবোৰক তেওঁ কেনেকৈ এৰি আহিছে এবাৰ মাত্ৰ ভাবকচোন। ভাবকচোন কেনেকৈ এডোখৰ অচিনাকি স্থানলৈ গৈ, য'ত তেওঁৰ চিনাকি কোনোৱেই নাই, সেই স্থানত থাকি তেওঁ জীৱনৰ সন্ধান কৰিবলগীয়া হৈছে, সুখৰ সন্ধান কৰিবলগীয়া হৈছে। তাৰ মাজতেই নিজৰ দুখ সুখ ভগাই ল'বলগীয়া হয় এগৰাকী নাৰীয়ে। নিজৰ দুখ সুখৰ কথা পাহৰি সেইখন ঘৰৰ প্ৰতিজন মানুহক সুখী কৰি ৰাখিবলৈ যত্ন কৰি যায় নিৰন্তৰভাৱে। বহু ক্ষেত্ৰত কেতিয়াবা পৰিয়ালৰ সদস্যৰ মন চিন্তা এইবোৰ বেলেগ বেলেগ হয়। তেনেকুৱাত জীৱনটো আৰু অধিক কষ্টকৰ হৈ পৰে এগৰাকী নাৰীৰ। তথাপিও সকলোৰে লগত মিলি সংসাৰখন চলাই যাবলৈ চেষ্টা কৰে এগৰাকী নাৰীয়ে। কেতিয়াবাতো পৰিয়ালৰ কোনোবাজনৰ বেয়া আচৰণৰ বাবে জীৱনটোকে বলিদান দিব লগা হয়। ধন্য এই নাৰী জীৱন। প্ৰতিগৰাকী নাৰীয়েই ভগৱানক ধন্যবাদ দিয়া উচিত, কাৰণ বিধাতাই আপোনাক ইমান বেছি সহ্য কৰিব পৰা এটা শক্তি দিছে। প্ৰতি মাহে মাহেকীয়া হোৱাৰ যন্ত্ৰণা কিমান বেছি সেয়া এগৰাকী নাৰীয়েহে বুজে। সেই যন্ত্ৰণা সহ্য কৰা, যেতিয়া গৰ্ভৱতী হয় তেতিয়া বিভিন্ন ধৰণৰ পীড়া সহ্য কৰি প্ৰসৱকালৰ সেই বেদনা সহ্য কৰালৈকে কম ক্ষন্ত্যাগ স্বীকাৰ কৰেনে এগৰাকী নাৰীয়ে? যিখিনি মৃত্যুৰ অন্য এক ৰূপ বুলিও কোৱা হয়, সেই মৃত্যু সমযন্ত্ৰণা সহ্য কৰে এগৰাকী নাৰীয়ে। ইয়াৰ পিছত সুকলমে যেতিয়া সন্তান জন্ম হয়, তাৰ পিছত লালন পালনৰ কষ্ট সহ্য কৰিবলগীয়া হয় আৰু ইয়াৰ বাবে নিজৰ সুখৰ বলিদান দিবলগীয়া হয় এগৰাকী নাৰীয়ে। নিজে দুখ সহ্য কৰি সন্তানক দুখৰ পৰা বচাই ৰাখে। এই ত্যাগ, এই বলিদান সঁচাই বৰ অদ্ভুত। সঁচাই নাৰী ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি। এইখিনিৰ পিছত সেৱকজনে ক'লে, প্ৰভু, আপুনি ইমান সময় খৰচ কৰি যেতিয়া নাৰীক সৃষ্টি কৰিছে, তেতিয়া এয়া নিশ্চিতভাৱে চাগে আপোনাৰ সম্পূৰ্ণ ৰচনা। তেতিয়া ভগৱানে ক'লে, নহয়, এতিয়াও ইয়াৰ মাজত এটা গুণ কম আছে। নাৰী সকলোৰে সুখৰ কাৰণ হ'ব, সকলোকে সুখী কৰাৰ চেষ্টা কৰিব, পৰিয়ালৰ সাহস হ'ব, কিন্তু নিজৰ গুৰুত্ব নাৰীয়ে পাহৰি যাব। নিজৰ মূল্যয়ে বুজি নাপাব যে মই সংসাৰৰ বাবে কিমান মূল্যৱান। নিজৰ সুখৰ বাবে কম, বেলেগৰ সুখৰ বাবে বেছি চিন্তা কৰিয়েহে জীয়াই থাকিব এই নাৰী। বেলেগৰ সুখৰ বাবে নিজেই কষ্ট সহ্য কৰিব। এয়াই নাৰীৰ জীৱন। এটা শব্দত যদি আপুনি ক'বলৈ যায়, নাৰী হৈছে সৃষ্টিকৰ্তাৰ সংসাৰক দিয়া এক অদ্ভুত উপহাৰ। নাৰী সকলো গুণেৰে পৰিপূৰ্ণ। সেইবাবে আমি কেতিয়াও নাৰীক অপমান কৰিব নালাগে, কেতিয়াও নাৰীক কষ্ট দিব নালাগে। নাৰীক সদায় সন্মান কৰিব লাগে। প্ৰতিগৰাকী নাৰীয়ে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।